কালি ৰাতি ফোন আহিলে ধৰক আপোনাৰ 9টামান বজাত তাৰপৰা ফোন কৰিলে প্ৰথমে আমি ধৰক মোবাইলটো প্ৰথমে ৰিচিভ কৰিব নোৱাৰিলোঁ পিছত আমি নিজে আকৌ তেওঁলৈ কৰিছোঁ কল বেক তেতিয়া তেওঁ ক'লে বোলে আপোনালোকৰ ল'ৰাটো গা ভাল নাই আমি ডক্টৰৰ ওচৰলৈ নিবলৈ ওলাইছোঁ তাৰ পিছ মুহূৰ্ততে আকৌ বেলেগ এটা মোবাইলৰ পৰা ফোন কৰিলে বোলে আপোনাৰ ল'ৰাটো নাই বোলে ঢুকালে তেওঁলোকে তৎক্ষণাতে মানে সিহঁতৰ হেৰিটো বেলেগ হৈ গ'ল তাৰমানে যেতিয়াই মানে যি লাগে বুলি কয় মাহঁতে গৈ তাক সেই গোটেইখিনি বস্তু যোগাৰ দি থৈ আহে কিন্তু এতিয়া চলোৱাৰ কাৰণে চাগে ইমানখিনি হ'ব পালে ইমান অত্যাচাৰ সেইখিনিতো নকয় তেওঁলোকে যিখিনি কিন্তু তেওঁলোকেতো কয় ভালেই হৈছে আমুক হৈছে তেনেকৈ যেতিয়া আপোনালোকক টকা পইচা দিছে তাহাঁতৰ দৰকাৰ হয় তেতিয়া আপোনালোকক বিচাৰে ফোনটো বাৰু মাৰ ওচৰলৈ বেছিকৈ যাম মইতো বাৰু শিৱসাগৰত থাকোঁ তেনেকৈ তাৰমানে তেওঁলোককতো যিখিনি লাগে সেইখিনি গোটেইখিনি যোগাৰ দিয়ে তেওঁলোকে জানে এতিয়া কি কৰিলে খাবলৈ দিয়ে নে নিদিয়ে এজাহাৰ দিছে নেকি এজাহাৰ কালি দিছিলেগৈ নেকি মামাই তাতে মানে আৰু কাৰো লগত যাতে এনেকুৱা মানে এতিয়া সি থাকিব বুলি এইখন ঘৰ তাৰ কাৰণে বনোৱা হৈছিলে আজি সি এটা মিত্ৰ হৈ থাকিব আৰু যাতে কাৰো লগত এনেকুৱা নহয় মানে চৰকাৰলৈ অনুৰোধ কৰিছোঁ 3 বছৰতকৈ বেছি 3 বছৰ মাজত আছিল আকৌ লৈ অহা হয় আকৌ তেনেকৈ 3 বছৰ থোৱা হৈছে তাৰপৰা আপোনালোকৰ যেতিয়া এইটো টান হৈছে বুলি কৈছে যোগাযোগ কৰিছিলে নেকি 10 দিনৰ আগত কৈছিলে তেওঁলোকে কি হৈছিল গাটো ভাল নাই তেখেতে আহি বোলে দিহিঙীয়া ছাৰক দেখাব লাগিব এনেকৈ বুলি কৈছে তাৰপিছত মই কৈছোঁ মোৰো গা ভাল নাই সেনেকৈ বুলি ক'লোঁ তাৰপিছত নাম্বাৰ এটা দিছে এই নাম্বাৰটো ছেভ কৰি থ'ব বুলি মই লিখি থৈছিলোঁ কাগজত তাৰপিছত মাজতে মই ফোন কৰিছিলোঁ দেখাব লাগিব এনেকৈ বুলি কৈ থৈ দিলে তাৰপিছত কালি মই এখেতৰ 2টা মোবাইল আছিলে তাত থৈ আহিলে মই ইয়াত আছিলোঁহি আমি ভাড়াঘৰত আছিলোঁ মোবাইলটো তাত থাকোঁতে ফোন কৰিছিলে বোলে 4-5টামান মিছ কল আছে ওচৰ মানুহবোৰক কিয় কৈছে ইমান ফোন আহিছে আপাহঁতৰ কোনোবা চাগে আমাৰ শহুৰ দেউতাৰ গা ভাল নাছিলে তেখেত ঢুকাইছে বুলি মানে তাৰপিছত আমি ইয়াত ভাত পানী খাই ঘৰলৈ ছোৱালীজনীৰ লগত গ'লোগৈ গৈ পেলাই মোবাইলটো চাইছোঁ তাৰপিছত 4-5টামান মিছ কল আছে তাৰপিছত ফোন কৰিছে কৰি বোলে আপোনালোকৰ ডেভিড বোলে গা ভাল নাই মেডিকেললৈ নিবলৈ ওলাইছোঁ এনেকৈ বুলি কৈছে মই আপুনি আমাক খবৰ নাই দিয়া তেতিয়া কৈছে অকণমান পাছতে আকৌ কৈছে ডেভিড ঢুকালে ডেভিডৰ ঢুকালে বোলে এনেকৈ বুলিয়ে ক'লে হয় নিশ্চিতভাৱে এইটো এটা খুব দুখৰ বিষয় যিহেতু ভাত খাই থকাৰ অৱস্থাত এজন তেখেত মৃত্যু হৈছে বুলি কৈছে এইটো এটা ডাঙৰ বিষয় কাৰণ কি কাৰণত তেখেতে ভাত খাই থকাৰ অৱস্থাত মৃত্যু সাৱটি ল'বলগীয়া হ'ল সেইটো এটা ডাঙৰ বিষয় আৰু এটা ৰিহেব চেণ্টাৰ যেতিয়া নিচামুক্তি কেন্দ্ৰ এটাত আমি এজন মানুহ ৰোগীক কিয় পঠাওঁ যাতে আমি তেখেতৰ আৰোগ্য কামনা কৰোঁ আৰু এখন ঘৰৰ পৰা যিহেতু তেখেতলোকে এখন ঘৰলৈ বাৰে বাৰে পইচা বিচাৰি ফোন কৰি থাকিব পাৰে তেন্তে তেখেত যদি ৰোগী অৱস্থাত সংকটজনক অৱস্থাত আছে তেন্তে তেখেতলোকে কিয় পৰিয়ালবৰ্গক তেখেতলোকে ফোনে অৱগত নকৰিলে আৰু এটা ডাঙৰ বিষয় যিসকল লোকে তেখেতলোকক থ'বলৈ আহিছিলে আমি তেখেতলোকৰ লগত যোগাযোগ কৰিব বিচাৰিছোঁ তেখেতলোকৰ প্ৰায় ফোনবিলাক অফ কৰি থৈছে এই বিষয়টো আচলতে আমাক এটা বস্তু উদঙাই দিছে যে এই নিচামুক্ত কেন্দ্ৰটোৰ ভিতৰত ইয়াতকৈ চাগে জঘন্য কাণ্ড কিছুমান অপৰাধ জড়িত কিছুমান কাণ্ড হৈ থাকে গতিকে আমি অনাগত দিনত তিনিচুকীয়া প্ৰশাসনক বিনম্ৰ অনুৰোধ জনাইছোঁ তেখেতলোকে যাতে তৎকালীনভাৱে এই নিচামুক্ত কেন্দ্ৰটো গৃহীত ব্যৱস্থা ল'ব লাগে নহ'লে অনাগত দিনত বীৰলাচি থানা অসমে ইয়াৰ এটা গৃহীত ব্যৱস্থা ল'ব আমি জানিব পাৰিছোঁ যে হয় নিশ্চিতভাৱে ক'ব লাগিব তেখেতলোকে যেতিয়া পইচা বিচাৰি বাৰে বাৰে এখন ঘৰলৈ ফোন কৰি থাকে ঘৰৰ পৰিয়ালে তেখেতক পইচা কেনেকৈ যোগাৰ কৰি দিছে সেই কথাখিনি তেখেতলোকে অকণমানো আওকাণ নকৰি
যেতিয়া তেখেতৰ যেতিয়া ডেড বডিটো গতাই দিবলৈ আহিছিলে, ইয়াত এটা কথা স্পষ্ট হৈ গৈছে যে তেখেতলোকে অকল ধন বিনিয়োগ কৰাৰ কাৰণেহে নিচামুক্ত কেন্দ্ৰটো আচলতে খুলিছে। তেখেতলোকে সমাজৰ সেৱাৰ হকে খোলা নাই। যদিহে প্ৰকৃতাৰ্থত যদি তেখেতলোকে সমাজৰ সেৱাৰ হকে খুলিলেহেঁতেন, তেখেতলোকে তৎকালীনভাৱে পইচা নিবিচৰাৰ আগতে ৰোগীক চিকিৎসালয়লৈ লৈ গ'লহেঁতেন। ৰোগীক চিকিৎসালয়লৈ নি ভৰ্তি কৰাৰ পিছত তেখেতলোকৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰিলেহেঁতেন, যে সেই কথাখিনি অৱগত কৰিলেহেঁতেন। কিন্তু সেইখিনিকে নকৰি তেখেতলোকে খন্তেক সময় আগতে কিছু সময় পূৰ্বে তেখেতলোকে ক'লে যে তেখেত অসুস্থতা, আৰু কিছু সময় পিছতে প্ৰায় 5 মিনিটমানৰ সময়ৰ পাছতে তেখেতলোকে মৃত বুলি ঘোষণা কৰি দিলে। আচলতে এই বিষয়টোৱে এটা ডাঙৰ বৃহৎ কিবা ষড়যন্ত্ৰ কৰিছে বুলি মোৰ অনুভৱ হয়।